ছাত্ৰীসকল একাদশ আৰু দ্বাদশ শ্ৰেণীৰ অৰ্থনীতি বিষয়ৰ ব্যষ্টিপাতি অৰ্থনীতি অংশৰ উৎপাদন আৰু উৎপাদন ব্যয় শীৰ্ষক পাঠটিৰ যোগান আৰু যোগান বিধি অংশটি আজি মই এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ তোমালোকে এই পাঠটিৰ পৰা কিছু পৰিমাণে হ'লেও লাভান্বিত হ'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোগান বা ছাপ্লাই হৈছে এক নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট দৰত ব্যৱসায়ী প্ৰতিষ্ঠান এটাই উৎপাদিত সামগ্ৰীৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে উলিয়াই দিয়ে সেইটোৱে হৈছে যোগান। যোগান মূলতঃ বিক্ৰেতাজনৰ ইচ্ছা সামৰ্থ্য আৰু বজাৰ দৰত নিৰ্ভৰ কৰে। ই হৈছে এক প্ৰবাহমান ধাৰণা। ছাত্ৰ ছাত্ৰীসকল, ব্যক্তিগত যোগান আৰু বজাৰ যোগাননো কি? ব্যক্তিগত যোগান হৈছে এক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট বজাৰ দৰত এটা নিৰ্দিষ্ট ব্যৱসায় প্ৰতিষ্ঠানে আগবঢ়োৱা যোগানৰ পৰিমাণ। আনহাতে বজাৰ যোগান হৈছে ব্যক্তিগত যোগানৰ সমষ্টি, অৰ্থাৎ এখন বজাৰত থকা আটাইবোৰ প্ৰতিষ্ঠানে এক নিৰ্দিষ্ট সময়ত আৰু এক নিৰ্দিষ্ট দৰত উৎপাদিত সামগ্ৰীৰ বিক্ৰী কৰিবলৈ ইচ্ছা কৰা পৰিমাণটোৱে হৈছে বজাৰ যোগান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোগান অনুসূচী। যোগান অনুসূচী হৈছে এখন তালিকা য'ত বিক্ৰেতা প্ৰতিষ্ঠান এখনৰ বিভিন্ন দৰৰ বিপৰীতে যোগানৰ পৰিমাণসমূহ দেখুওৱা হয়। ব্যক্তিগত যোগান অনুসূচীত আমি ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠান এটাৰ বিভিন্ন বজাৰ দৰত আগবঢ়োৱা দ্ৰব্যটোৰ বিক্ৰীৰ পৰিমাণসমূহ দেখুওৱা হয়। আনহাতে বজাৰ যোগান অনুসূচীত আমি আটাইবোৰ ব্যৱসায় প্ৰতিষ্ঠানে এটা নিৰ্দিষ্ট সময়ত বিভিন্ন দৰ সাপেক্ষে আগবঢ়োৱা যোগানৰ পৰিমাণসমূহ দেখুওৱা হয়। তোমালোকে তলৰ তালিকাখনত দেখিছাই, সামগ্ৰীটোৰ বিভিন্ন দৰৰ বিপৰীতে এ আৰু বি দুটা প্ৰতিষ্ঠানে আগবঢ়োৱা যোগানৰ পৰিমাণসমূহৰ সমষ্টি বজাৰ যোগান হিচাপে দেখুওৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আহিছোঁ সামগ্ৰী এটাৰ যোগান কি কি কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। যোগান বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায় আৰু তাৰে কিছুমান হৈছে সামগ্ৰীটোৰ নিজা দৰ, অৰ্থাৎ সামগ্ৰীটোৰ যেতিয়া বজাৰ দৰ বাঢ়িব তেতিয়া ব্যৱসায় প্ৰতিষ্ঠান এটাই বেছি পৰিমাণে যোগান আগবঢ়াব আৰু যেতিয়া দাম কমিব সামগ্ৰীটোৰ যোগানৰ পৰিমাণ কমাই দিব। দ্বিতীয়টো কাৰক হৈছে নিকট সম্পৰ্কীয় দ্ৰব্যৰ দৰ, অৰ্থাৎ যোগান ধৰা সামগ্ৰীটোৰ নিকট সম্পৰ্কীয় সামগ্ৰী বিকল্প হওক বা পৰিপূৰক সামগ্ৰী হওক, তাৰ দৰৰ পৰিৱৰ্তনৰ লগে লগে উক্ত সামগ্ৰীটোৰ যোগানো প্ৰভাৱিত হোৱা দেখা যায়। তৃতীয়টো কাৰক হৈছে উৎপাদনৰ উপাদানবোৰৰ দৰ, অৰ্থাৎ সামগ্ৰী এটা উৎপাদন কৰোঁতে যিবোৰ উপাদান ব্যৱহাৰ কৰোঁ সেই উপাদানসমূহৰ খৰচ যদি বাঢ়ি যায় তেতিয়াহ'লে সামগ্ৰীটোৰ উৎপাদন খৰচ বাঢ়ি যাব, সেয়েহে সামগ্ৰীটোৰ যোগানৰ পৰিমাণো কমি যাব। দ্বিতীয়টো হৈছে প্ৰযুক্তিৰ স্তৰ। সামগ্ৰী এটাৰ উৎপাদন কৌশল যেতিয়া সামগ্ৰীটোৰ সৰ্বাধিক উৎপাদন আগবঢ়াব তেতিয়া সামগ্ৰীটোৰ যোগানো বাঢ়ি যাব। নেক্সটটো হৈছে প্ৰতিষ্ঠানটোৰ লক্ষ্য। প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানে কিছুমান লক্ষ্যৰ দ্বাৰা পৰিচালিত হোৱা দেখা যায় আৰু সাধাৰণতে ব্যৱসায় প্ৰতিষ্ঠান এটাই কম খৰচত অধিক উৎপাদন কৰি লাভ নিৰ্ণয় কৰা দেখা যায়। নেক্সট যিটো কাৰক যাৰ দ্বাৰা সামগ্ৰী এটাৰ যোগান প্ৰভাৱিত হয় সেইটো হৈছে প্ৰতিষ্ঠানৰ সংখ্যা। বজাৰ এখনত যেতিয়া ব্যৱসায় প্ৰতিষ্ঠানৰ সংখ্যা অধিক হ'ব তেতিয়া ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ যোগানৰ পৰিমাণো কমি যায়। নেক্সট কাৰকটো হৈছে চৰকাৰী নীতি। যেতিয়া চৰকাৰী সামগ্ৰী এটাৰ উৎপাদন বা বিক্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰে তেতিয়া সামগ্ৰীটোৰ যোগান প্ৰভাৱিত হোৱা দেখা যায়। নেক্সট কাৰকটো হৈছে সামগ্ৰীটোৰ ভৱিষ্যতে দৰ বৃদ্ধিৰ প্ৰত্যাশা। যেতিয়া সামগ্ৰী এটাৰ ভৱিষ্যতে দৰ বৃদ্ধি পোৱাৰ আশা থাকে তেতিয়া বৰ্তমান সময়ত ব্যৱসায় প্ৰতিষ্ঠানসমূহে সামগ্ৰীটোৰ যোগান কমাই দিব। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আহিছোঁ সামগ্ৰী এটাৰ যোগান ৰেখা। যোগান ৰেখা হৈছে যে সামগ্ৰী এটাৰ দৰ আৰু তাৰ বিপৰীতে যোগানৰ পৰিমাণসমূহৰ সম্পৰ্কৰ এটা লেখচিত্ৰ। ব্যক্তিগত যোগান ৰেখা হৈছে এটা ব্যৱসায় প্ৰতিষ্ঠানে বিভিন্ন বজাৰ দৰত আগবঢ়োৱা যোগানসমূহৰ লেখচিত্ৰ আৰু বজাৰ যোগান আমি ব্যক্তিগত যোগান ৰেখাৰ পৰা নিৰ্ণয় কৰোঁ, অৰ্থাৎ ব্যক্তিগত যোগানসমূহৰ সমষ্টি হিচাপে বজাৰ যোগান ৰেখাডাল নিৰ্ণয় কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চিত্ৰত দেখিছা বাওঁফালে আমি এটা ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান ৰেখা দেখুৱাইছোঁ। ইয়াত
অন্যান্য সকলো কাৰক স্থিৰ থকা অৱস্থাত সামগ্ৰীটোৰ দৰ আৰু যোগানৰ সম্পৰ্কটো লেখচিত্ৰত উপস্থাপন কৰিছোঁ। সামগ্ৰীটোৰ দাম যেতিয়া বাঢ়ি গৈছে, যোগানৰ পৰিমাণো বাঢ়ি গৈছে। আনহাতে সোঁফালৰ চিত্ৰটোত আমি এ আৰু বি দুটা ব্যৱসায় প্ৰতিষ্ঠানৰ ব্যক্তিগত যোগান ৰেখা দেখুৱাইছোঁ আৰু তৃতীয়টো চিত্ৰত 3 নম্বৰ যিটো চিত্ৰ আছে তাত আমি দুয়োটা ব্যক্তিগত যোগানৰ সমষ্টি হিচাপে তাক দেখুওৱা হৈছে আৰু 3 নম্বৰটো হৈছে আমাৰ বজাৰ যোগান ৰেখা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আহিছোঁ যোগানৰ গুৰুত্বপূৰ্ণ বিধিটোলৈ। যোগানৰ বিধিৰ অৰ্থ হৈছে যে অন্যান্য সকলো কাৰক অপৰিৱৰ্তিত থাকিলে সামগ্ৰীটোৰ দৰ বৃদ্ধি পালে দ্ৰব্যটোৰ যোগান প্ৰত্যক্ষভাৱে বৃদ্ধি পায়। আনহাতে যেতিয়া দ্ৰব্যটোৰ দৰ হ্ৰাস পায় তেতিয়া তাৰ যোগানো কমি আহে। বিধিটোৰ স্বীকাৰ্য অৰ্থাৎ অভিধাৰণাসমূহ হৈছে, আমি আগতে কৈছোঁ যে যোগানৰ বিধিটোত আমি প্ৰথমতে উল্লেখ কৰিছিলোঁ যে আন সকলো উপাদান অপৰিৱৰ্তিত হৈ থাকিলে। তাৰ অৰ্থ এইটোৱে যে নিকট সম্পৰ্কীয় দ্ৰব্যৰ দৰ সলনি হ'ব নালাগিব, প্ৰযুক্তি কৌশলৰ পৰিৱৰ্তন হ'ব নালাগিব, উৎপাদনৰ প্ৰতিষ্ঠানটোৰ লক্ষ্যৰ কোনো পৰিৱৰ্তন নহয়, উৎপাদনৰ উপাদানবোৰৰ দৰ কেতিয়া সলনি নহয় আৰু ভৱিষ্যতে সামগ্ৰীটোৰ দৰ সলনি হোৱাৰো কোনো প্ৰত্যাশা নাথাকে। এই অভিধাৰণাসমূহৰ ওপৰত ভিত্তি কৰিয়ে সামগ্ৰী এটাৰ দৰ বৃদ্ধি হ'লে সামগ্ৰীটোৰ যোগানো প্ৰত্যক্ষভাৱে বৃদ্ধি পায় আৰু হ্ৰাস পালে যোগানো প্ৰত্যক্ষভাৱে হ্ৰাস পায়। এতিয়া আমি আহিছোঁ চিত্ৰৰ সহায়ত বিধিটোৰ ব্যাখ্যা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাওঁফালে তালিকাখন দেখিছা, তাত যোগান অনুসূচী এখন আছে আৰু সোঁফালে আমি যোগান ৰেখা অংকন কৰি দেখুৱাইছোঁ। আমি দেখিছোঁ যে তালিকাখনত যেতিয়া সামগ্ৰীটোৰ দৰ 2 টকা আছিলে, সামগ্ৰীটোৰ যোগানৰ পৰিমাণ 20 একক। যেতিয়া সামগ্ৰীটোৰ দৰ 3 টকালৈ বৃদ্ধি পালে যোগানৰ পৰিমাণো 40 এককলৈ বৃদ্ধি পাইছে। এনেদৰে সামগ্ৰীটোৰ দৰ যেতিয়া 6 টকালৈ বৃদ্ধি পাইছে তেতিয়া সামগ্ৰীটোৰ যোগান 100 এককলৈ বৃদ্ধি পাইছে। গতিকে আমি দেখিছোঁ যে সামগ্ৰী এটাৰ দৰ বৃদ্ধি পালে সামগ্ৰীটোৰ যোগানৰ পৰিমাণো প্ৰত্যক্ষভাৱে বৃদ্ধি পাই থাকে। চিত্ৰত ABCDE এই বিন্দুকেইটাৰ দ্বাৰা আমি সামগ্ৰীটোৰ দৰ আৰু যোগান দুয়োটাৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্কটো ব্যাখ্যা কৰিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহিছোঁ আমি যোগান বিধিৰ ব্যতিক্ৰমসমূহলৈ। যোগান বিধিটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। তেনে কেতবোৰ উদাহৰণ হৈছে কৃষিজাত সামগ্ৰী, ক্ষণস্থায়ী সামগ্ৰী, যিবোৰ সামগ্ৰী সহজে নষ্ট হৈ যায়, তেনেকুৱা সামগ্ৰীৰ ক্ষেত্ৰত যোগান বিধিটো আমি প্ৰযোজ্য হোৱা দেখা নাপাওঁ। 3 নম্বৰটো হৈছে নিলাম সামগ্ৰী নতুবা পুৰণি মজুত দ্ৰব্যৰ ক্ষেত্ৰতো সামগ্ৰীটোৰ যোগান বিধিটো প্ৰযোজ্য নহয়, বা দুষ্প্ৰাপ্য বা অতি সহজে পাবলৈ নথকা সামগ্ৰীৰ ক্ষেত্ৰতো যোগান বিধিটো প্ৰযোজ্য হোৱা দেখা নাযায়। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহিছোঁ আমি যোগানৰ দুটা গুৰুত্বপূৰ্ণ ধাৰণালৈ। প্ৰথমটো হৈছে যোগানৰ পৰিমাণৰ পৰিৱৰ্তন অৰ্থাৎ চেঞ্জ ইন কোৱান্টিটি ছাপ্লাইড। এতিয়া যোগানৰ পৰিমাণৰ পৰিৱৰ্তননো কি? যোগানৰ পৰিমাণৰ পৰিৱৰ্তনটো হৈছে অন্যান্য উপাদান স্থিৰ থকা অৱস্থাত সামগ্ৰী এটাৰ দৰৰ পৰিৱৰ্তনৰ ফলত যোগানৰ পৰিৱৰ্তনটোৱে হৈছে যোগানৰ পৰিমাণৰ পৰিৱৰ্তন। এনেকুৱা পৰিৱৰ্তন একেডাল যোগান ৰেখাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ পৰিৱৰ্তন হোৱাটো বুজায়। তোমালোকে চিত্ৰটো তাত দেখিছাই। প্ৰথম চিত্ৰটোত যোগান A পৰা B লৈ বৃদ্ধি হোৱাটো আমি দেখুৱাইছোঁ আৰু দ্বিতীয়টো চিত্ৰত A পৰা B লৈ যোগান সংকোচন হোৱাটো দেখুৱাইছোঁ। এতিয়া যোগানৰ পৰিৱৰ্তন চেঞ্জ ইন ছাপ্লাই। চেঞ্জ ইন ছাপ্লাই অৰ্থাৎ যোগানৰ পৰিৱৰ্তন হৈছে সামগ্ৰীটোৰ দৰ স্থিৰ থকা অৱস্থাত অন্যান্য উপাদানৰ পৰিৱৰ্তনৰ ফলত যোগানৰ যি পৰিৱৰ্তন হয় সেইটোৱে হৈছে যোগানৰ পৰিৱৰ্তন। এনেকুৱা পৰিৱৰ্তন যোগান ৰেখাৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ হোৱা পৰিৱৰ্তনৰ দ্বাৰা দেখুওৱা হয়। তোমালোকে দেখিছা প্ৰথম চিত্ৰটোত A পৰা B বিন্দুলৈ যোগান ৰেখা স্থানান্তৰিত হৈছে আৰু ইয়াক আমি যোগান বৃদ্ধি হোৱা বুলি কৈছোঁ। আনহাতে চিত্ৰ 2ত A পৰা B লৈ যোগান হ্ৰাস হোৱাটো দেখুওৱা হৈছে। মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল, যোগানৰ পৰিমাণৰ পৰিৱৰ্তনত অন্যান্য কাৰকসমূহ পৰিৱৰ্তন নহয়, কেৱল মাত্ৰ দৰৰ পৰিৱৰ্তন হয়। আনহাতে যোগানৰ পৰিৱৰ্তনত দৰ স্থিৰ থাকে, কিন্তু বাকী উপাদানসমূহ পৰিৱৰ্তনৰ কাৰণে যোগান ৰেখা একেটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰিত হয়। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া যোগান ৰেখা পৰিৱৰ্তন হোৱাৰ কাৰণসমূহ কি কি? যোগান ৰেখাৰ পৰিৱৰ্তন
হোৱাৰ মূল কাৰণসমূহ হৈছে উৎপাদনৰ উপাদানৰ দৰ পৰিৱৰ্তন, অৰ্থাৎ সামগ্ৰীটোৰ উৎপাদন কৰোঁতে যিবোৰ উপাদান ব্যৱহাৰ কৰা হয় তাৰ মূল্যৰ পৰিৱৰ্তনৰ কাৰণেও সামগ্ৰীটোৰ যোগান ৰেখা পৰিৱৰ্তন হয়। দ্বিতীয়টো হৈছে প্ৰযুক্তি বা উৎপাদন কৌশলৰ পৰিৱৰ্তনৰ কাৰণে, আৰু তৃতীয়টো হৈছে চৰকাৰী কৰৰ হাৰৰ পৰিৱৰ্তনৰ ফলত হ'ব পাৰে, নতুবা উৎপাদন প্ৰতিষ্ঠান এটাৰ লক্ষ্য পৰিৱৰ্তন যদি হয়, যদি কিবা বেলেগ লক্ষ্য এটা স্থিৰ কৰি লয় তেতিয়াও যোগান ৰেখা পৰিৱৰ্তন হ'ব পাৰে, নতুবা নিকট সম্পৰ্কীয় সামগ্ৰীৰ দৰৰ পৰিৱৰ্তনৰ কাৰণেও যোগান ৰেখা এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰিত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহিছোঁ আমি যোগানৰ স্থিতিস্থাপকতালৈ। যোগানৰ স্থিতিস্থাপকতা হৈছে সামগ্ৰী এটাৰ দৰ পৰিৱৰ্তনলৈ যোগানে আগবঢ়োৱা সঁহাৰি, অৰ্থাৎ সামগ্ৰী এটাৰ দৰৰ পৰিৱৰ্তনৰ ফলত যোগান কি ধৰণে পৰিৱৰ্তন হয়, কিমান পৰিমাণে পৰিৱৰ্তন হয়, সেইটোৱে হৈছে যোগানৰ স্থিতিস্থাপকতা। সহজ অৰ্থত আমি যদি কওঁ যে সামগ্ৰী এটাৰ শতকৰা দৰৰ পৰিৱৰ্তনৰ ফলত যোগান শতাংশ হিচাপত কিমান পৰিৱৰ্তন হয়, সেইটো হৈছে যোগানৰ স্থিতিস্থাপকতা। এতিয়া যোগানৰ স্থিতিস্থাপকতাৰ প্ৰকাৰ, যে প্ৰথমটো হৈছে অধিক স্থিতিস্থাপক যোগাননো কি? যেতিয়া যোগান পৰিৱৰ্তনৰ শতাংশ দৰ পৰিৱৰ্তনৰ শতাংশতকৈ দৰ পৰিৱৰ্তনৰ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল, যেতিয়া সামগ্ৰী এটাৰ যোগানৰ শতাংশ পৰিৱৰ্তন দৰ পৰিৱৰ্তনৰ অধিক হয় তেতিয়া আমি তাক অধিক স্থিতিস্থাপক যোগান বুলি কওঁ। আনহাতে যেতিয়া যোগানৰ শতাংশ পৰিৱৰ্তন দৰৰ শতাংশ পৰিৱৰ্তনতকৈ কম হয় তাক আমি কম স্থিতিস্থাপক বা অস্থিতিস্থাপক যোগান বুলি কওঁ। আনহাতে যেতিয়া যোগানৰ পৰিৱৰ্তন দৰৰ পৰিৱৰ্তন হ'লেও কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ দৰৰ পৰিৱৰ্তন হ'লেও যেতিয়া যোগানৰ কোনো পৰিৱৰ্তন নহয় তাক আমি শূন্য স্থিতিস্থাপক যোগান বুলি কওঁ বা সম্পূৰ্ণ অস্থিতিস্থাপক যোগান বুলি কওঁ। আনহাতে যেতিয়া দ্ৰব্য এটাৰ বা সামগ্ৰীটোৰ সামান্যতম দৰৰ পৰিৱৰ্তন হ'লে যোগানৰ অসীম পৰিৱৰ্তন হোৱা দেখা যায় তাক আমি অসীম স্থিতিস্থাপক যোগান বুলি কওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যোগানৰ স্থিতিস্থাপকতা এই ধাৰণাটি ভালদৰে লক্ষ্য কৰিবা আৰু ভালদৰে বুজি ল'বা। এতিয়া আহিছোঁ আমি যোগানৰ স্থিতিস্থাপকতা পৰিমাপ কৰা পদ্ধতিসমূহলৈ। যোগানৰ স্থিতিস্থাপকতা কিদৰে পৰিমাপ কৰা হয়? ইয়াত আমি দুটা পদ্ধতি আছে। প্ৰথমটো হৈছে আনুপাতিক বা শতাংশ পদ্ধতি। শতাংশ পদ্ধতি অনুসৰি যোগানৰ স্থিতিস্থাপকতা হৈছে যোগানৰ পৰিৱৰ্তনৰ শতাংশ আৰু দৰ পৰিৱৰ্তনৰ শতাংশৰ অনুপাত। আৰু ইয়াক কিদৰে নিৰ্ণয় কৰা হয় তাক আমি এটা সূত্ৰটো আমি উল্লেখ কৰিছোঁ, ইলাষ্টিচিটি অফ ছাপ্লাই ইজ ইকুৱেল টু ডেল্টা কিউ বাই ডেল্টা পি ইনটু পি বাই কিউ। ইয়াত ডেল্টা কিউটোৱে যোগানৰ পৰিৱৰ্তন, ডেল্টা পিটোৱে সামগ্ৰীটোৰ দৰৰ পৰিৱৰ্তনটো বুজাইছে, আৰু পি হৈছে সামগ্ৰীটোৰ প্ৰথম দৰ আৰু কি হৈছে সামগ্ৰীটোৰ প্ৰথম যোগানৰ পৰিমাণ। আৰু দ্বিতীয়টো পদ্ধতি হৈছে জ্যামিতিক পদ্ধতি। এই পদ্ধতি অনুসৰি যোগানৰ স্থিতিস্থাপকতা যোগান ৰেখাৰ যিকোনো এটা বিন্দুত আমি পৰিমাপ কৰিব পাৰোঁ। আৰু এই পদ্ধতি অনুসৰি যিকোনো এটা বিন্দুত যোগানৰ স্থিতিস্থাপকতা হৈছে সেই নিৰ্দিষ্ট বিন্দুত যোগান ৰেখাই x অক্ষত কৰা ছেদাংশ x অক্ষৰ নেগেটিভ অংশত কৰা ছেদাংশ আৰু পজিটিভ অংশত কৰা ছেদাংশৰ অনুপাত। চিত্ৰত তোমালোকে দেখিছাই, চিত্ৰ অনুসৰি এছ বিন্দুত যোগান হ'ব আমাৰ ES ইকুৱেল টু MO বাই OQ। এইটো হৈছে আমাৰ জ্যামিতিক পদ্ধতি অনুসৰি যোগানৰ স্থিতিস্থাপকতা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা যোগানৰ স্থিতিস্থাপকতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? যোগানৰ স্থিতিস্থাপকতা নিৰ্ধাৰণ কৰা উপাদানকেইটা হৈছে, প্ৰথম হৈছে উৎপাদন সলনিৰ সম্ভাৱনা। উৎপাদনৰ কৌশল যদি সলনি হয় তেতিয়াহ'লে সামগ্ৰীটোৰ যোগানৰ স্থিতিস্থাপকতাও সলনি হোৱাৰ সম্ভাৱনা থাকে। দ্বিতীয়টো হৈছে সময়ৰ ব্যৱধান, অৰ্থাৎ হ্ৰস্বকাল বা দীৰ্ঘকাল তেনেকুৱা সময়ৰ ব্যৱধানৰ ক্ষেত্ৰতো যোগানৰ স্থিতিস্থাপকতাটো নিৰ্ভৰ কৰে। দ্বিতীয়টো হৈছে উৎপাদন ব্যয়ৰ আচৰণ, অৰ্থাৎ সামগ্ৰী এটা উৎপাদন কৰোঁতে যিখিনি খৰচ হয় তাৰ ওপৰত ভিত্তি কৰিও সামগ্ৰীটোৰ স্থিতিস্থাপকতা পৰিৱৰ্তন হোৱা দেখা যায়। আৰু নেক্সটটো হৈছে উৎপাদিত দ্ৰব্যটোৰ প্ৰকৃতি, আৰু একেবাৰে শেষত হৈছে ক্ষতি বহন, অৰ্থাৎ সামগ্ৰী এটাৰ ক্ষতি হোৱাৰ আশংকা থাকিলেও সামগ্ৰীটোৰ স্থিতিস্থাপকতাটো তাৰ দ্বাৰা প্ৰভাৱিত হ'ব।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোগান শীৰ্ষক পাঠটিৰ এইখিনি চমু আলোচনা মই আগবঢ়াইছোঁ। আশা কৰিছোঁ তোমালোকে কিছু পৰিমাণে হ'লেও লাভান্বিত হৈছা। ইয়াৰ পৰৱৰ্তী অংশত আমি প্ৰতিষ্ঠান এটাৰ বিক্ৰী আয় আৰু তাৰ লগত জড়িত ধাৰণাসমূহ আগবঢ়াম। আজিলৈ এই ভিডিঅ'টিত ইমানে। ধন্যবাদ।